সকলোকে নমস্কাৰ জনাইছোঁ। মই হলো ধীৰাজ বৰ্মন আৰু আপোনালোকে চাই আছে জব জ্ঞান আছাম। ইতিমধ্যে মই ভালেকেইটা মক টেষ্ট আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু আপোনালোকে তাতে ভাল সঁহাৰি জনাইছে, তাৰ বাবে অশেষ ধন্যবাদ। ঠিক আছে, আৰু আজিৰ মই এটা খুবেই ইম্পৰ্টেণ্ট মক টেষ্ট লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আৰু এই মক টেষ্টটো অকল অসম পুলিচৰ SI কাৰণে নহয়, AB UB আৰু হেল্থৰ যিবিলাক এক্সাম হ'বলৈ গৈ আছে অসম চৰকাৰৰ ফালৰ পৰা, সেই গোটেইবিলাক এক্সামৰ কাৰণে এই মক টেষ্টবিলাক খুবেই ইম্পৰ্টেণ্ট হ'ব। এণ্ড আপকামিং মক টেষ্টৰ আপোনালোকে চিৰিজ সদায় এটাকে পাই থাকিব। ঠিক আছে, ইভিনিং টাইমত আপোনালোকে চাব এটাকৈ মক টেষ্ট দিম, আৰু ইন ফিউচাৰ মই আপোনালোকে ফিক্স এটা টাইম বনাই কিনে আপোনালোকে সেই টাইমটো জনাই দিম। ঠিক আছে, আৰু ৰাতিপুৱা আপোনালোকে এটা স্পেচিফিক ভিডিঅ' পাব। মানে ৰাতিপুৱা কৰি মই কিবা এটা স্পেচিফিক টপিক ল'ম, মানে ছাপ'জ মেথছৰ কিবা এটা কম্পাউণ্ড ইণ্টাৰেষ্ট, গোটেই টপিকটো ল'ম, সেইটো টপিকতে মই এটা ভিডিঅ' বনাই আপোনালোকৰ ওচৰত পাব্লিছ কৰিম। বা তেনেকুৱা যদি ৰিজনিঙৰ কিবা এটা বিশেষ টপিক লওঁ, সেইটোৰ ওপৰত ভিডিঅ' বনাম। গতিকে আপোনালোকে ৰাতিপুৱা এণ্ড ইভিনিঙৰ যিটো ভিডিঅ' থাকে সেইটো মিছ নকৰিব। ঠিক আছে, আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'বোৰ চাই ভাল লাগে। ঠিক আছে, আৰু আপোনালোকে এটা কাম কৰিব, তলত মই ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম লিংক শ্বেয়াৰ কৰি দিম, মোৰ ইনষ্টাগ্ৰাম লিংক শ্বেয়াৰ কৰি দিম, সেইবিলাকত আপোনালোকে জইন কৰি ল'ব। ঠিক আছে, সেইবিলাকত মই কিছুমান আপডেট দি থাকোঁ, তেতিয়াহ'লে আপোনালোকে কিবা এটা নতুন আপডেট দিলে আপোনালোকে অতি সোনকালে পাই যাব। ঠিক আছে, আৰু টেলিগ্ৰামত আপোনালোকে জইন কৰিলে কি হ'ব, টেলিগ্ৰাম যিটো তলত লিংক শ্বেয়াৰ কৰিম সেইটো ফ্ৰী চেনেল হয়। ঠিক আছে, তো তাতে আপোনালোকে যেতিয়া জইন কৰিব, মই সদায় কিছুমান আপডেট, এতিয়া আগত ইমান এক্টিভ হোৱা নাছিলোঁ, কিন্তু এতিয়াৰ পৰা সদায় এক্টিভ থাকিম। গতিকে তাতে কিছুমান PDF সদায় শ্বেয়াৰ কৰি থাকিম। গতিকে আপোনালোকে সেই PDFবোৰ চালে আপোনালোকৰ এক্সামৰ কাৰণে খুবেই ভাল হ'ব। গতিকে আপোনালোকে চেনেলবোৰ জইন কৰি দিওঁ। আৰু যদি আপোনালোকে কোৰ্চ এটা বাই কৰিব বিচাৰে, কোৰ্চ মানে আগৰ যিমানবিলাক মক টেষ্ট হৈছে সেইবিলাকৰ যদি PDF লাগে, আৰু ইন আপকামিং 3 মান্থছৰ অহা 3 মাহ, ডেট মিনছ এতিয়া মাৰ্চ চলি আছে, মাৰ্চ এপ্ৰিল মেলৈকে যদি আপোনালোকক যিমানবিলাক লাইভ ক্লাছ হওক বা যিমানবিলাক ক্লাছ মক টেষ্ট, যিমানবিলাক ভিডিঅ' আপলোড হ'ব, প্ৰতিটো ভিডিঅ'ৰ আপোনালোকে যদি PDF বিচাৰে, তেতিয়াহ'লে অতি কম দামত এটা কোৰ্চ ৰিলিজ কৰা হৈছে। আৰু সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে স্ক্ৰীণত চাইছে, তলত এটা নাম্বাৰ আপোনালোকে পাব, তাতে হোৱাটছআপ মেছেজ কৰিলে আপোনালোকে গোটেইখিনি আপডেট পাই যাব। ঠিক আছে, গতিকে আৰু বেছি পলম নকৰোঁ, আজি মক টেষ্টটো আৰম্ভ কৰোঁ। মক টেষ্টৰ যিটো ফাৰ্ষ্ট কুৱেশ্যন আছে, এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, অলৰেডি আহি গৈছে এইটো কুৱেশ্যন। ঠিক আছে, হোৱাট ডাজ গোবৰ গেছ কণ্টেইন? গোবৰ গেছত কি থাকে? এতিয়া গোবৰ গেছত কি থাকে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, ভালেকেইটা অপশ্যন আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিথেন। ঠিক আছে, মিথেন। অকল মিথেন নাথাকে, একচুৱেলি মিথেনৰ লগত ইয়াতে কাৰ্বন ডাই অক্সাইড থাকে। মিথেনৰ লগত ইয়াতে কি থাকে, কাৰ্বন ডাই অক্সাইড। গতিকে অপশ্যন বেছি কোৱান্টিটিত ইয়াতে মিথেন থাকে, গতিকে আপোনালোকক অকল মিথেনো দিব পাৰে। ঠিক আছে, আৰু নহ'লে কেতিয়াবা কনফিউজনত নাথাকিব, কেতিয়াবা CO2 প্লাছ মিথেনো দিব পাৰে। ঠিক আছে, গতিকে মই দুয়োটা জনাই দিলোঁ আপোনালোকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A। এতিয়া নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো কি দিছে, হোৱাট ডাজ LPG কণ্টেইন? LPG মানে লিকুইড পেট্ৰলিয়াম গেছ। ঠিক আছে, আমি ঘৰত যিবিলাক গেছ, ৰন্ধন গেছ ব্যৱহাৰ কৰোঁ, সেই ৰন্ধন গেছত কি থাকে? ঠিক আছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, ইয়াতে ভালেকেইটা অপশ্যন দি আছে, মিথেন, ইথেন, প্ৰপেন এণ্ড বিউটেন এণ্ড অক্টেন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ C2। ডেট মিনছ আমি ঘৰত যিবিলাক গেছ ব্যৱহাৰ কৰোঁ, তাতে প্ৰপেন এণ্ড বিউটেন মিক্স হৈ থাকে। তো এইটো খুবেই এক ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো কি দিছে, হোৱাট ইজ দ্য স্মেলিং ছাবষ্টেঞ্চ ইন LPG টু ডিটেক্ট লিকেজ? মানে লিকেজ চিনাক্ত কৰিবলৈ ৰন্ধন গেছত গন্ধ থকা কি পদাৰ্থ ব্যৱহাৰ কৰা হয়? এতিয়া চাওক, আমি ঘৰত যেতিয়া গেছটো জ্বলাওঁ, তেতিয়াহ'লে কিবা এটা গন্ধ পোৱা যায়, নহয়? সেই গন্ধটো একচুৱেলি কিহৰ হয়? সেই গন্ধটো হয় ইথাইল মাৰ্কাপ্টান। ঠিক আছে, এইটো খুবেই ইম্পৰ্টেণ্ট হয়, যাতে কেতিয়াবা আমাৰ যদি গেছটো লিক কৰে, এইটো কিহৰ কাৰণে দিয়া হয়, যেতিয়া কিবা কাৰণত আমাৰ গেছটো যদি লিক কৰে, আমি যাতে গম পাওঁ, সেইকাৰণে ইথাইল মাৰ্কাপ্টান ব্যৱহাৰ কৰা হয়। তো এইটো অপশ্যন নম্বৰ A টো কাৰেক্ট হ'ব। দেন নেক্সট, এইকেইটা কুৱেশ্যন, ছাপ'জ ডেফিচিয়েঞ্চি অফ ভিটামিন, কি ভিটামিন ডেফিচিয়েঞ্চিৰ কাৰণে, অভাৱৰ ফলত কি বেমাৰ হয়? এটা কুৱেশ্যন যিকোনো প্ৰত্যেকটো এক্সামত থকা প্ৰায় দেখিবলৈ পোৱা যায়। গতিকে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। অকল মই ভিটামিন C দিয়া নাই, ভিটামিন A পৰা আৰম্ভ কৰি B পৰা আৰম্ভ কৰি গোটেইখিনি ইয়াতে ইনক্লুড কৰা হৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ঠিক আছে, স্কিপ নকৰিব আপোনালোকে। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন লৈছোঁ কিছুমান। ঠিক আছে, হুইচ ডিজিজ ইজ কজ বাই ডেফিচিয়েঞ্চি অফ ভিটামিন C? ভিটামিন Cৰ অভাৱৰ ফলত কোনটো ৰোগ হয়? ইয়াতে চাওক, ৰিকেটছ দিয়া আছে, নাইট ব্লাইণ্ডনেছ দি আছে, ডেট মিনছ কুকুৰীকণা। ঠিক আছে, এণ্ড স্কাৰ্ভি। ঠিক আছে, আৰু বেৰি দিয়া আছে। আৰু ভিটামিন Cৰ অভাৱত যিটো বেমাৰ হয় সেইটো হ'ল স্কাৰ্ভি। মনত ৰাখিব, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ভিটামিন Cৰ অভাৱত কি হয়, আপোনাৰ স্কাৰ্ভি বেমাৰ হয়। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ, হুইচ ডিজিজ ইজ কজ বাই ডেফিচিয়েঞ্চি অফ ভিটামিন D? ভিটামিন ডিৰ অভাৱৰ ফলত কোনটো ৰোগ হয়? আৰু ভিটামিন ডিৰ অভাৱৰ ফলত ৰোগ কোনটো হয়? ৰিকেটছ। ঠিক আছে, ৰিকেটছ বেমাৰটো ভিটামিন ডিৰ অভাৱৰ কাৰণে হয়। এতিয়া নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো কি দিয়া আছে, হুইচ ডিজিজ ইজ কজ বাই ডেফিচিয়েঞ্চি অফ ভিটামিন B1? থাইমিন বুলিও জনা যায় তাক। ঠিক আছে, ভিটামিন B1। দেন ভিটামিন B1ৰ অভাৱৰ ফলত কোনটো ৰোগ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেৰি। ঠিক আছে,
অপশ্যন নম্বৰ ডি টু কাৰেক্ট হ'ব ভিটামিন B1 ভিটামিন কি আছে B1 অভাৱৰ ফলত কোনটো ৰোগ হয় বেৰি ৰোগ তে নেক্সট কোৱেশ্চনটো লৈ আহিছো নেক্সট কোৱেশ্চনটো হ'ল which disease is caused by deficiency of vitamin A ভিটামিন A ৰ অভাৱৰ ফলত কোনটো ৰোগ হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাইট ব্লাইণ্ডনেছ কুকুৰী কোনা নেক্সট কোৱেশ্চনটো লৈ আহিছো during the reign of which king Huensang visited Kamrupa Assam in 640 CE কোন ৰজাৰ ৰাজত্বকালত 640 খ্ৰীষ্টপূৰ্বত হিউৱেনচাঙে কামৰূপ অসম দ্যাট মিন্স কামৰূপ অসমৰ পুৰণি নাম আছিল কামৰূপ বা কামৰূপা ভ্ৰমণ কৰিছিল আৰু কি কৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন কোৱেশ্চন নম্বৰ 8 ৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি ভাস্কৰ বৰ্মন এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো কামৰূপা সম্পৰ্কে হিউৱেনচাঙে লিখা কিতাপখনৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিতাপখনৰ নাম মানে হিউৱেনচাঙে যেতিয়া অসমখন ভ্ৰমণ কৰিছিল তাৰ পিছত তেখেতে অসমৰ বিষয়ে লিখিছিল আৰু সেই কিতাপখনৰ নাম হ'ল CU কি চাইনিজ ভাষাত লিখিছিল তাৰ মানে CU কি তে নেক্সট কোৱেশ্চনটো লৈ আহিছো হু ওয়াজ দা ফাউন্ডাৰ অফ বৰ্মন ডাইনেষ্টি মানে বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন অপশ্যন নম্বৰ 10 ৰ অপশ্যন নম্বৰ C টো কাৰেক্ট হয় পুষ্য বৰ্মন ইজ দা কাৰেক্ট আনসাৰ আৰু খুবে ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো নেক্সট কোৱেশ্চনটো হ'ল হুইচ অফ দা ফলোইং বৰ্মন কিং ওয়াজ অলসো নন এজ মহাৰাজা ধীৰাজ নিম্নলিখিত কোনজন বৰ্মন ৰজা মহাৰাজ ধীৰাজ বুলিও জনা গৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ আহিছো হোৱাট আৰ বুৰঞ্জী কি এটো APSCৰ প্ৰিলিমছত অলৰেডি আহি গৈছে কোৱেশ্চনটো ঠিক আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক্ৰনিকলছ ইতিহাস ঠিক আছে ক্ৰনিকলছ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো নেক্সট কোৱেশ্চনটো হ'ল হু ওয়াজ দা আৰ্লিয়েষ্ট কিং অফ আসাম অসমৰ আটাইতকৈ প্ৰাচীন ৰজা কোন আছিল আৰু ইয়াৰ ভালেকিটা অপচন দিয়া আছে মহিৰংগা দানৱা নৰকাসুৰা পুষ্য বৰ্মন এণ্ড নৰনাৰায়ণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহিৰংগা দানৱা ঠিক আছে মহিৰংগা দানৱ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঠিক আছে এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো নেক্সট কোৱেশ্চনটো কি দিয়া আছে এটো এটা ব্লাড ৰিলেশনশিপৰ কোৱেশ্চন হয় বাট কোডেড ব্লাড ৰিলেশনশিপ মানে ইয়াতে কোডিং কৰা আছে কিছুমান ইনস্ট্ৰাকশন দিয়া আছে তো ইনস্ট্ৰাকশন মতে কি দিয়া আছে আপোনালোকে পঢ়ি চাব পাৰে যে A has B দিয়া আছে ইয়াতে A has B মানে কি হৈছে A হৈছে বীৰ পিতৃ means A has B means A is father of what B then A at the rate of B means A is mother of B A at the rate B mane A hoise bir matri A plus B means A is husband of B A plus B mane A hoise bir swami A equal B means A is brother of B okay A equal B mane A hoise bir bhatri and A minus B means A is sister of B A minus B mane A hoise bir bhoni tar pisot ki koise apnalok question to ki koise M how M is related to N ei question to chabo bhal dore thik ase ইয়াতে এমৰ ৰিলেশন এনৰ লগত কি কৈছে ঠিক আছে মানে এম এনৰ কোন হয় ইয়াতে চাওক এম সম্পৰ্কত এনৰ কোন হয় ইয়াতে ভুল নকৰিব প্ৰথমত কোনটো আহিছে এম তাৰ মানে এম কোন হয় ঠিক আছে গটিকে ইয়াতে চাওক যেতিয়া আপোনাৰ এটা ইয়াতে এটা এক্সপ্ৰেছন দিছে ইউ ক্যান সি হিয়াৰ এ এক্সপ্ৰেছন ইজ গিভেন হিয়াৰ তেতিয়া ইয়াতে চাওক এক্সপ্ৰেছনটো কি লিখা আছে মই ইয়াতে ভালদৰে লিখি আছো ঠিক আছে r = k then - q then at the rate of দিয়া আছে M equal P and then দিয়া আছে hash and last দিয়া আছে N ঠিক আছে কোৱেশ্চন টু এইটো আছে নহয় জানো এটা আপোনাৰ কোৱেশ্চন টু কি কৈছে আপোনাৰ কোৱেশ্চন কৈছে M and N ৰ মাজত ৰিলেশন কি গটিকে M আৰু N কোট আছে প্ৰথমতে আপোনালোকে এইটো চাব লাগিব দ্যাট মিন্স আপোনালোকে তিনিটা বস্তু মনত কৰিব ইয়াতে কি কি ফাৰ্স্ট আপোনালোকে ৰেঞ্জ চাব ৰেঞ্জ মানে বিস্তাৰ কিমান দূৰলৈকে আছে কিমান দূৰলৈকে ৰিলেশনটো কাৰ মাজত বিচাৰিছে ঠিক আছে then number 2 বিচাৰিব আপোনালোকে জেন্ডাৰ মানে জিটু কোৱেশ্চন আছে ঠিক আছে কোৱেশ্চন মানে ইয়াতে কাৰ ৰিলেশন বিচাৰিছে এম কোন হয় গটিকে এমৰ জেন্ডাৰটো বিচাৰিব এমৰ লিংগটো বিচাৰিব মেল হয় না ফিমেল হয় ঠিক আছে মেল হয় পুৰুষ হয় না মহিলা হয় হেতু বিচাৰিব then number 3 লাষ্ট জেনাৰেশন মানে এতিয়া চাওক এতিয়া সেম বয়সৰ যদি হয় ঠিক আছে এটা ব্ৰাদাৰ সিস্টাৰ এটো হলে জেনাৰেশন যদি ব্ৰাদাৰ এন্ড সিস্টাৰ হয় কি বুজাব আপোনালোকে ব্ৰাদাৰ সিস্টাৰ এইবিলাক সেম জেনাৰেশন হয় গতিকে সেম জেনাৰেশন হলে মই তাতে 0 দি ইন্ডিকেট কৰিম যদি ফাদাৰ মাদাৰ মা দেউতা আঙ্কেল আন্টি খুৰা এইবিলাক যদি থাকে ঠিক আছে ফাদাৰ মাদাৰ হলে বা আঙ্কেল আন্টি সেম জেনাৰেশন হয় গতিকে +1 এটা আমাতকে এটা জেনাৰেশন ওপৰত যদি তাৰ পিছত গ্ৰেন্ডমাদাৰ হয় ঠিক আছে গ্ৰেন্ডমাদাৰ এন্ড গ্ৰেন্ডফাদাৰ গ্ৰেন্ডমাদাৰ যদি থাকে
ডেট মিনছ ককা থাকে ঠিক আছে ককা আইতা তেখেতসকল কি হ'ব দুটা জেনেৰেশ্যন ওপৰত গ'ল ন মা দেউতাৰ মাক হয় গতিকে দুটা জেনেৰেশ্যন মিনছ +2 দিম ঠিক আছে বুজি পালে এইখিনিলৈকে আপোনালোকে এতিয়া চাওক বহুত ইজি উপায়েৰে আপোনালোকে অতি কম সময়ৰ ভিতৰত কৰিব পাৰিব যদি এইটো ফৰ্মুলাৰে কৰে নহ'লে আপোনালোকে কনফিউজ হৈ যাব ঠিক আছে চাওক আপোনালোকে ইয়াতে কোৱেশ্চনটো কি কৈছে এম এণ্ড এনৰ মাজত লাগে ৰিলেশ্যন গতিকে এম আৰু এনৰ মাজত এইটো ৰিলেশ্যন আছে গতিকে বাকীখিনি মোক নালাগে আৰু বাকীখিনি দেখিব প্ৰয়োজনে নাই কাৰণ আমাক এম আৰু এনৰ মাজত লাগে ৰিলেশ্যন গতিকে বাকীখিনি কাটি দিয়ক ঠিক আছে বাকীখিনি কাটি দিয়ক বাকীখিনি দৰকাৰে নাই গতিকে মই এইটো লিখি লৈছোঁ আপোনালোকৰ ওচৰত ভালদৰে ঠিক আছে আপোনালোকে চাওক আপোনালোকে ইমানখিনি এক্সামত লিখিব নালাগে আপোনালোকে জাষ্ট এক্সামত কৰিলে হ'ল এইখিনি হয় এইখিনি বাকী থাকিল ঠিক আছে গতিকে ইয়াতে চাওক প্ৰথমতে চাওক এম ইকুৱেল পি মানে ইকুৱেল মানে কি আছিল চাওক ইকুৱেল মানে এ ইজ এ ব্ৰাদাৰ অফ বি তাৰ মানে ইয়াতে এম ইজ এ ব্ৰাদাৰ অফ পি এম কি হয় পিৰ ভাতৃ হয় এম পিৰ ভাতৃ হয় মানে ইয়াৰ পৰা আমি কি গম পালোঁ চাওক প্ৰথমতে মই ৰেঞ্জটো ল'লোঁ এইটো 1 নম্বৰ কাম কৰিলোঁ ৰেঞ্জটো লৈ ল'লোঁ ঠিক আছে নাম্বাৰ 2ত কি কৰিলোঁ মই জেণ্ডাৰ বিচাৰিলোঁ ইয়াত জেণ্ডাৰ কি হয় জেণ্ডাৰ মেল হয় কাৰণ ব্ৰাদাৰ মানে পুংলিংগ হয় এইটো ঠিক আছে মেল তো ইয়াতে মই সেকেন্ড কামটো কৰিলোঁ জেণ্ডাৰ ফাইন কৰা যিটো সেকেন্ড ৱৰ্ক আছিল মই সেইটো কৰিলোঁ জেণ্ডাৰ ফাইন কৰিলোঁ ঠিক আছে সো মেল মানে চাওক এতিয়া মেল যেতিয়াই হ'ল তেতিয়াহ'লে ইয়াতে চাওক এই আন্টিটো কেঞ্চেল হৈ যাব এই খুৰীটো কেঞ্চেল হ'ব কাৰণ মেল হয় এমটো মেল হয় গতিকে খুৰী কেনেকৈ হ'ব তাৰপিছত আংকেলটো হ'ব পাৰে ঠিক আছে মেল যিহেতু গ্ৰেণ্ডফাদাৰ হ'ব পাৰে গ্ৰেণ্ডমাদাৰটো নহ'ব কাৰণ আইতা নহ'ব কাৰণ ফিমেলটো নহয় দুটা অপশ্যন কাটি গ'ল এতিয়া মাত্ৰ দুটা অপশ্যন থাকিল আপোনাৰ এতিয়া এই দুটা অপশ্যনৰ ভিতৰত কোনটো হয় তাৰ কাৰণে আমাক এতিয়া লাগিব জেনাৰেশ্যন মানে চাওক এতিয়া এম ইজ এ ব্ৰাদাৰ অফ পি ব্ৰাদাৰ মানে এইটো মই অলৰেডি কৈছোঁ ব্ৰাদাৰ ছিষ্টাৰ হ'লে ছেম জেনাৰেশ্যন গতিকে ইয়াতে ৰিলেশ্যন মই ইয়াতে 0 বহাম জেনাৰেশ্যনটো কি আছে ইয়াতে 0 ছেম বয়সৰ গতিকে 0 দেন পি হেজ এন হেজ থাকিলে কি হয় এ ইজ এ ফাদাৰ অফ বি তাৰ মানে পি হেজ এন মানে পি ফাদাৰ হয় কি হয় ফাদাৰ হ'লে মানে কি এটা জেনেৰেশ্যনৰ ওপৰত গতিকে মই ইয়াতে +1 দিম ঠিক আছে গতিকে এই দুটা জেনেৰেশ্যন প্লাছ কৰি ল'ব যিমানটা জেনেৰেশ্যন পাব গোটেইখিনি প্লাছ কৰিব 0 + 1 কিমান আহিল +1 আহিব তাৰ মানে এটা জেনেৰেশ্যন অকল ওপৰত এটা জেনেৰেশ্যন ওপৰত হ'লে কি হ'ব হয় দেউতা হ'ব নহ'লে আংকেল হ'ব নহ'লে কি হ'ব হয়নে বুজি পাইছে গতিকে ইয়াতে অপশ্যন কোনটো আছে ইয়াতে অপশ্যন কি আছে ইয়াতে অপশ্যন আছে আংকেল গতিকে শুদ্ধ উত্তৰটো হ'ব আংকেল গ্ৰেণ্ডফাদাৰটো দুটা জেনেৰেশ্যন হ'ল দুটা জেনেৰেশ্যন নাই ইয়াতে গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব খুৰা বুজি পালে আপোনালোকে এইটো ট্ৰিক আপোনালোকে এপ্লাই কৰিব অতি সহজতে কোডেড যিবিলাক ব্লাড ৰিলেশ্যনশ্বিপৰ কোৱেশ্চন থাকে অতি সোনকালে কৰিব পাৰিব বহুত কম সময়ৰ ভিতৰতে আপোনালোকে যদি এই প্ৰচেছটো আপোনালোকে যদি ট্ৰিকটো ভাল লাগিছে তেতিয়াহ'লে কমেণ্টছ কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰিব আৰু লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিব যদি ভাল লাগিছে ঠিক আছে এতিয়া মই নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ নেক্সট কুৱেশ্যনটোত ছেম দিয়া আছে ইনষ্ট্ৰাকশ্যনখিনি মই আৰু নপঢ়োঁ অলৰেডি মই পঢ়ি দিছোঁ ঠিক আছে এইবাৰ এটা বেলেগ ৰিলেশ্যন দিয়া আছে এইবাৰ কিন্তু কুৱেশ্যনটো কাৰ মাজত ৰিলেশ্যন সুধিছে আপোনালোকে চাওক এছ এণ্ড আৰৰ মাজত ঠিক আছে গতিকে মই প্ৰথমতে কুৱেশ্যনটো ইয়াতে লিখি লৈছোঁ ঠিক আছে আপোনালোকে এক্সামত নিলিখিলেও হ'ব তাতে কুৱেশ্যন পেপাৰটো কৰিব পাৰিব ঠিক আছে মই ইয়াতে আপোনালোকক বুজাব লাগে গতিকে মই ইয়াতে লিখি লৈছোঁ ইয়াতে আছে কিউ দেন হেজ দেন আৰ ফাৰ্ষ্ট আপোনালোকে কি লাগে ৰেঞ্জ ফাৰ্ষ্ট আপোনালোকক কি লাগে মই কৈছিলোঁ ফাৰ্ষ্ট লাগে ৰেঞ্জ গতিকে ৰেঞ্জটো চাওক ক'ৰ পৰা ৰিলেশ্যনটো কাৰ মাজত আছে এছ আৰু আৰৰ মাজত চাওক ইয়াতে নিম্নলিখিত অভিব্যক্তিত এছ আৰু আৰৰ মাজৰ সম্পৰ্ক কি এছ আৰু আৰৰ মাজৰ সম্পৰ্ক লাগে ঠিক আছে গতিকে এছ আৰু আৰ ক'ত আছে প্ৰথমতে চাওক এই এছ আৰু আৰ এইখিনিলৈকে আছে গতিকে বাকীখিনি বাদ দিয়ক বাকীখিনি এইখিনি কেঞ্চেল কৰি দিয়ক এইখিনি আমাৰ দৰকাৰ নাই ঠিক আছে গতিকে এইটো এবাৰ লিখি লওঁ s@p = q হেজ আৰ বুজি পালে এতিয়া চাওক আপোনাৰ কাৰ মাজত এছৰ ৰিলেশ্যন এছ সম্পৰ্কত এছ আৰৰ কোন হয় গতিকে এছ লাগে আমাক এছৰহে লাগে গতিকে এছ চাওক s@@ মানে কি হয় মাদাৰ মানে মাদাৰ গতিকে ডাইৰেক্টলি আপুনি গম পালে যে এছ ইজ এ মাদাৰ কাৰোবাৰ মাদাৰ হয় কাৰোবাৰ মাতৃ হয় গতিকে ফিমেল ঠিক আছে মাতৃ গতিকে ফিমেল আপোনালোকে গম পালে জেণ্ডাৰ গতিকে ফিমেল গতিকে ইয়াতে যদি কিবা মেল অপশ্যন আছে ইয়াতে মেল অপশ্যন গ্ৰেণ্ডফাদাৰ আছে আংকেল আছে গতিকে কাটি দিয়ক এইটো ঠিক আছে এই দুটা অপশ্যন কাটি দিলোঁ মই ঠিক আছে মাতৃ হয় মাতৃ মানে এটা জেনেৰেশ্যনৰ ওপৰত গতিকে +1 দিলোঁ দেন পি = q ইকুৱেল মানে কি আছিল ভাতৃ হয় গতিকে ইয়াতে ভাতৃ মানে 0 ঠিক আছে ইয়াতে ভাতৃ হয় ঠিক আছে এতিয়া নেক্সট চাব ইয়াতে হেজ মানে কি হয় ফাদাৰ +1 ঠিক আছে এতিয়া আমি বাকিবোৰ নাচাওঁ ইয়াতে জেনাৰেশ্যনখিনি প্লাছ কৰি দিয়ক কিমান হ'ব +1 +1 +2 হ'ব +2 মানে দুটা জেনেৰেশ্যন ওপৰত মানে মা দেউতাৰ ওপৰৰ জেনেৰেশ্যন মা দেউতাৰ ওপৰৰ কোনটো হ'ব ইয়াতে গ্ৰেণ্ডমাদাৰ হ'ব আণ্টিটো নহ'ব আণ্টি
মানে এটা ফাৰ্ষ্ট জেনেৰেশ্যনত আহি যাব ঠিক আছে মা দেউতাৰ জেনেৰেশ্যনত আহি যাব গতিকে আন্টিটো নহ'ব ইয়াতে গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব গ্ৰেণ্ড মাদাৰ গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব গ্ৰেণ্ড মাদাৰ আইতা বুজি পালে আপোনালোকে এটা নেক্সট কোৱেশ্চনটো লৈছো সেম সিমিলাৰ কোৱেশ্চন গতিকে আপোনালোকে এইটো কৰিব পাৰিব এইটো এবাৰ লিখি লওক সোনকালে আপোনালোকে ট্ৰাই কৰক এণ্ড কমেণ্টছ কৰক ঠিক আছে দেন ইউ টি প্লাছ এছ এট দ্য ৰেট অফ পি ইকুৱেল কিউ তাৰপিছত দিয়া আছে হেছ আৰ এইবাৰ কাৰ ৰিলেশ্যন লাগে টিৰ ৰিলেশ্যন উইথ আৰ মানে টি আৰৰ কোন হয় গতিকে আমি গোটেই ৰেঞ্জটো ল'ব লাগিব প্ৰথমতে এইখিনিহে এইবাৰ কেঞ্চেল হ'ব এইখিনি কেঞ্চেল হ'ব বাকীখিনি থাকিব তাৰ মানে আমাক কি লিখিব লাগিব টি প্লাছ এছ এট দ্য ৰেট অফ পি ইকুৱেল কিউ তাৰপিছত আপোনাৰ আছে হেছ দেন আৰ বুজি পালে এতিয়া এইখিনি ৰিলেশ্যন আমাক উলিয়াব লাগে নেক্সট অপশ্যনটো ফাৰ্ষ্ট আছিল আপোনাৰ ৰেঞ্জ কিমান দূৰলৈকে গোটেইখিনি মই এতিয়া চিলেকশ্যন কৰিলোঁ তাৰপিছত আপোনাৰ জেণ্ডাৰ মানে আপোনালোকে লিংগ বাচিব লাগিব কাক লাগে টি লাগে এতিয়া টি চাব ল'ৰা নে মেল হয় নে ফিমেল মতা নে মাইকী হয় এইটো জানিব লাগিব আপোনালোকে এণ্ড নাম্বাৰ 3 আছে আপোনালোকৰ জেনাৰেশ্যন +1 +2 সেইবিলাক আপোনালোকে চাব লাগিব এতিয়া চাওক আপোনালোকে প্লাছ দিয়া আছে প্লাছ দিয়া থাকিলে কৰবাৰ ৰিলেশ্যন আছে আপোনালোকে ইয়েছ প্লাছ দিয়া থাকিলে কি হয় এই যে হাজবেণ্ড অফ বি তাৰ মানে ইয়াতে টি ইজ এ হাজবেণ্ড স্বামী ঠিক আছে টি ইজ এ হাজবেণ্ড অফ এছ টি ইজ এ হাজবেণ্ড অফ এছ হাজবেণ্ড মানে এতিয়া হাজবেণ্ড হ'লে কি হ'ব মেল হ'ব হাজবেণ্ড হ'লে কি হ'ব মেল মতা ঠিক আছে তো ইয়াতে মেল যেতিয়াই হ'ব আপোনালোকৰ যিবিলাক ফিমেল অপশ্যন আছে কাটি দিব পাৰে আন্টি ফিমেল হয় খুৰী ফিমেল গতিকে এইটো কাটি দিব এণ্ড গ্ৰেণ্ড মাদাৰ ফিমেল হয় এইটো কাটি দিলোঁ ঠিক আছে তাৰপিছত চাব আপোনালোকে এতিয়া জেনেৰেশ্যনবোৰ চাওক এতিয়া যেতিয়া হাজবেণ্ড হ'ব হাজবেণ্ড ছেম জেনেৰেশ্যন হ'ব গতিকে ইয়াতে 0 হ'ব ঠিক আছে এট দ্য ৰেট মানে মাদাৰ হয় গতিকে +1 হ'ব এইটো ইকুৱেল মানে ব্ৰাদাৰ হয় গতিকে ইয়াতে 0 হ'ব এণ্ড ইয়াতে ফাদাৰ হয় গতিকে +2 ঠিক আছে +2 জেনাৰেশ্যন হ'ল এণ্ড মেল হ'ব +2 জেনাৰেশ্যন এণ্ড মেল এইটো চাওক গ্ৰেণ্ড ফাদাৰ +2 জেনাৰেশ্যন এণ্ড মেল +2 জেনাৰেশ্যন গ্ৰেণ্ড ফাদাৰ হ'ব আংকেলটো নহ'ব দুটা জেনাৰেশ্যনৰ ওপৰত যিহেতু গতিকে গ্ৰেণ্ড ফাদাৰ ককা আপোনালোকে চাব পাৰে ঠিক আছে গতিকে ইয়াতে গ্ৰেণ্ড ফাদাৰ অপশ্যনটো কাৰেক্ট হ'ব আপোনালোকে বুজি পাইছে এতিয়া নেক্সট আচ্ছা এইটো কেলেণ্ডাৰ মেথছ হয় আচ্ছা ইয়াতে চাওক আপোনালোকে কি কৰিছে ইয়াতে ডেটটো ছেম আছে আপোনালোকে চাব ডেটটো ছেম আছে 13 জানুৱাৰী এণ্ড ইয়াতে 13 জানুৱাৰী আছে ডেটটো ছেম ঠিক আছে ইয়াৰ অপশ্যনটো কি আছে চাওক ইয়াতে ডেট ছেম ডেট তাৰিখটো ছেম আছে ঠিক আছে তাৰিখ একে আছে ইয়াতে তাৰিখটো আপোনালোকৰ একে আছে এইটো চাব তাৰিখটো আপোনালোকৰ একে আছে তাৰপিছত ইয়াৰটো চাওক আপোনালোকে বছৰ ইয়াৰ ঠিক আছে ইয়াৰ মানে বছৰ ইয়াতে বছৰ কিন্তু বেলেগ আছে ডিফাৰেণ্ট বছৰটো বেলেগ আছে অকল ঠিক আছে বছৰটো বেলেগ আছে বছৰটো কি আছে এটা 2004 এণ্ড 2008 এনেকুৱা যেতিয়া ডেট আৰু ডেটটো ছেম থাকে বছৰটো বেলেগ থাকে ডাঙৰ বছৰটোৰ পৰা সৰু বছৰটো মাইনাছ কৰি দিব ঠিক আছে এটা ডাঙৰ বছৰটোৰ পৰা যেতিয়া মই সৰু বছৰটো মাইনাছ কৰি দিম তেতিয়াহ'লে মই কিমান পালোঁ ইয়াতে 4 পালোঁ তাৰপিছত আপোনালোকে চেক কৰিব লাগিব লিপ ইয়াৰ কেইটা আছে 2008 আৰু 2004 মাজত লিপ ইয়াৰ কেইটা আছে ঠিক আছে লিপ ইয়াৰ কেনেকৈ উলিয়াব তাক মই কৈ দিছোঁ লিপ ইয়াৰ যদি আপোনালোকৰ লাষ্টত দুটা সংখ্যা ল'ব লাষ্টত দুটা ডিজিট ল'ব 4 দি ডিভাইড কৰিব ঠিক আছে লাষ্টত দুটা ইয়াতে 0 আছে গতিকে এটা ল'লে হ'ব 8ক যদি আমি 4 দি ডিভাইড কৰোঁ হৰণ যায় 2 হ'ব এণ্ড 4কো যদি আমি 2 দি ডিভাইড কৰোঁ তেতিয়াহ'লে 2 হ'ব হৰণ যায় মানে ঠিক আছে সৰি 4 দি ডিভাইড কৰিব লাগে নট 2 দি ঠিক আছে 4 দি ডিভাইড কৰিলে ইয়াতে কিমান হ'ব 1 গতিকে এইটো ডিভাইড যায় মানে দুটা বছৰে লিপ ইয়াৰ হয় কিন্তু ইয়াতে চাওক কেছটো চাব লিপ ইয়াৰৰ মিনিং কি হয় আপোনাৰ যেতিয়া লিপ ইয়াৰ হয় তেতিয়া ফেব্ৰুৱাৰী মাহত 1 এদিন বাঢ়ি যায় ঠিক আছে কিন্তু এতিয়া কণ্ডিশ্যনটো চাব যে আমাৰ জানুৱাৰী মাহটো যেতিয়া ষ্টাৰ্ট হৈছিল ঠিক আছে 13 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে 2004 তাৰ মানে ফেব্ৰুৱাৰী মাহটো ইয়াতে মাজত আছে গতিকে আমাৰ ইয়াতে 1 দিনটো পাম এদিন এক্সট্ৰাটো পাম কিন্তু যেতিয়া আমি 2008ত যাম 13 জানুৱাৰীতে ডেটটো শেষ হৈ গ'ল ফেব্ৰুৱাৰীলৈকে ইয়াতে যোৱাই নাই চাওক কেতিয়াৰ পৰা কেতিয়ালৈকে লাগে 13 জানুৱাৰী 2004ৰ পৰা 13 জানুৱাৰী 2008 লৈকে লাগে তাৰ মানে ফেব্ৰুৱাৰী মাহত যোৱাই নাই গতিকে 2008 টো ইউ কান টেক 2008ৰ যেটো লিপ ইয়াৰ এইটো আপোনালোকে ল'ব নোৱাৰে গতিকে অনলি 2004 টোহে ল'ব পাৰে গতিকে এদিনহে প্লাস হ'ব গতিকে ইয়াতে মই কি কৰিলোঁ এদিন প্লাস কৰিলোঁ কিমান দিন প্লাস হ'ল ইয়াতে 5 ডেজ প্লাস হ'ল ঠিক আছে গতিকে এটা কাম কৰিব যদি ডেটটো সেম থাকে তেতিয়াহ'লে আপুনি ডাইৰেক্ট প্লাস কৰি দিব পাৰে তাৰ মানে কি হয় ডাইৰেক্ট প্লাস কাৰ লগত কৰিব যেটো আপোনাৰ ডে দিয়া থাকে মানে ইয়াতে কি বাৰ দিয়া আছিল চাওক এই 13 জানুৱাৰী 2004 টো কি দিয়া আছিল মঙ্গলবাৰ দিয়া আছিল গতিকে মই টিউজডে বা মঙ্গলবাৰ লিখিম টিউজডে ঠিক আছে টিউজডে বা মঙ্গলবাৰ লিখি লম ঠিক আছে
টিউজডে বা মঙ্গলবাৰ ইয়াতে লিখি লৈছোঁ তাৰ লগত মই কি প্লাছ কৰি দিম তাৰ লগত মই 5 প্লাছ কৰি দিম টিউজডে বা মঙ্গলবাৰৰ লগত যেতিয়া 5 প্লাছ কৰি দিম তেতিয়াহ'লে কিমান হ'ব আপোনালোকে চাব পাৰে তেতিয়া এনসাৰটো আপোনালোকৰ সানডে হ'ব ঠিক আছে টিউজডে লগত যেতিয়া আপোনালোকে 5 প্লাছ কৰিব চাওক টিউজডে লগত 1 প্লাছ কৰিলে কি হ'ব ওয়েডনেসডে বুধবাৰ দেন তাৰপিছত কি হ'ব থাৰ্সডে দেন কি হ'ব থাৰ্সডে দেন ফ্ৰাইডে দেন স্যাটাৰডে ঠিক আছে দেন আপোনাৰ কি হ'ব সানডে এতিয়া চাওক 1 2 3 4 5 5ত কিমান হ'ল আপোনাৰ সানডে হ'ল তাৰ মানে শুদ্ধ উত্তৰটো কোনটো হ'ব সানডে দেওবাৰ তো অপচন নম্বৰ B2 কাৰেক্ট হ'ব ঠিক আছে তে নেক্সট কোৱেশ্চনটো লৈ আহিছো এনেকুৱা টাইপৰ কোৱেশ্চন এইবাৰ এবি ইউবিত অলৰেডি যেটো হৈ গল 20 এপ্ৰিলৰ এক্সাম তাতে অহা বুলি শুনিছো এনেকুৱা এক্সাম এটা এনেকুৱা কোৱেশ্চন এটা আছিল ঠিক আছে তো আপোনালোকে জনাব কি কোৱেশ্চন আছিল ঠিক আছে আচ্ছা টুডে ইজ মানডে আজি সোমবাৰ আজি কি হয় আজি সোমবাৰ ঠিক আছে এতিয়া কি কৈছে সোমবাৰৰ লগত what will be the day after 71 days যদি আজি সোমবাৰ হয় তেন্তে 71 দিনৰ পিছত দিনটো কি বাৰ হ'ব 71 মানে ইয়াতে চাওক যেতিয়া আপোনালোকে জানে যে এতিয়া যদি সানডে হয় নেক্সট সানডে কেতিয়া আহিব আফটাৰ 7 ডেজ কিমান দিন পিছত আহিব আফটাৰ 7 ডেজ গটিকে ইয়াতে মই কি কাম কৰিম ইয়াতে মই হাতেৰে হৰণ কৰিম হাতেৰে হৰণ কৰিলে 71ক চাব কিমান বাৰ যায় 10 বাৰ যাব গটিকে ইয়াতে 70 হ'ব ৰিমাইন্ডাৰ কিমান হ'ব 1 ইয়াতে এই বাকিটো হে ইম্পৰ্টেন্ট বাকি কিমান হ'ল 1 যিমান বাকি হ'ব হেতু প্লাস কৰি দিব যিমান ডে দিয়া আছে সোমবাৰ দিয়া আছে সোমবাৰৰ লগত 1 প্লাস কৰি দিব তাৰ মানে কিমান আহিল আপোনাৰ টিউজডে মঙ্গলবাৰ গটিকে আপোনাৰ এনসাৰটো কি হ'ব মঙ্গলবাৰ আপোনাৰ এনসাৰটো কি হ'ব মঙ্গলবাৰ ইয়াতে শুদ্ধ উত্তৰটো হ'ব মঙ্গলবাৰ এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো নেক্সট কোৱেশ্চনটো কি দিয়া আছে নাৰ্স হস্পিটেল পেশেন্ট এটো এটা আপোনালোকে কি কৰিব লাগে ভেন ডায়াগ্ৰাম কোনটো কাৰেক্ট হয় এটা চাওক নাৰ্সটো এটা বেলেগ বস্তু হয় পেশেন্টটো এটা বেলেগ মানে এটাৰ লগত আনটো লিংক নাই নাৰ্স টোটালি বেলেগ হয় এন্ড পেশেন্ট টোটালি বেলেগ হয় ঠিক আছে কিন্তু এটা কাম কৰিব পাৰে আপোনালোকে পেশেন্ট এন্ড নাৰ্স কোড থাকে আপোনালোকৰ হস্পিটেলত থাকে দুটা বস্তুৱে হয় না এতিয়া পেশেন্টক চাব কাৰণে নাৰ্স বিলাক থাকিব গটিকে এটা কাম কৰো এইটো যদি মই হস্পিটেল লওঁ আৰু এইটো যদি মই পেশেন্ট লওঁ এইটো যদি নাৰ্স লওঁ তেতিয়া হলে এইটো কাৰেক্ট আনসাৰ হ'ব দেন অপচন নম্বৰ এ টো কাৰেক্ট হ'ব আপোনালোকৰ এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো ইঞ্জিনিয়াৰ্স এন্ড হিউম্যান বিংস মানে মানুহ এন্ড কেটস মানে মেকুৰী এতিয়া চাও ইঞ্জিনিয়াৰবোৰ কি হয় মানুহ হয় না নহয় মেল হ'ব পাৰে ফিমেল হ'ব পাৰে ডাঙৰ মেটাৰ নহয় কিন্তু মানুহ হয় ঠিক আছে তাৰ মানে এই হিউম্যান বিংৰ মাজত কি হ'ব এই হিউম্যান বিং এটো এইচ হ'ব ডাঙৰটো তাৰ মাজত কি হ'ব এটো ইঞ্জিনিয়াৰ হ'ব তাৰ মাজত ইঞ্জিনিয়াৰবোৰ মানুহ হয় কিন্তু কেট এটা টোটালি বেলেগ বস্তু হৈ গল এটো এটা বেলেগ বস্তু হৈ যাব গটিকে অপচন নম্বৰ ডি টু কাৰেক্ট হ'ব ইয়াতে অপচন নম্বৰ ডি টু কাৰেক্ট হ'ব এটা মাই লিটল সিস্টাৰ লাইকস টু সিট ইয়াতে কি হ'ব যেতিয়া আপোনালোকৰ চাওক বিটুইন এন্ড ইন বিটুইনৰ মাজত ডিফাৰেন্স কি থাকে বিটুইন এন্ড ইন বিটুইন চাব মনত ৰাখিব বিটুইন এন্ড ইন বিটুইন আপোনালোকৰ প্ৰিপজিশন আকাৰে ব্যৱহাৰ হয় প্ৰিপজিশন আৰু আপোনাৰ যেটো ইন বিটুইন হয় এটো এডভাৰ্ব হিচাপে ব্যৱহাৰ হয় মনত ৰাখিব এটো মেইন ডিফাৰেন্স হয় এডভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হয় যদি আপোনালোকে সহজ ভাষাত বুজিব বিচাৰে তেতিয়া হলে কি হয় যেতিয়া ইন বিটুইন কেতিয়া ব্যৱহাৰ কৰা হয় দুটা প্লেস দুটা জেগাৰ মাজত দুটা ঠাইৰ মাজত যদি কোনো এটা মাজৰ ঠাই বুজায় তেতিয়া হলে আপোনালোকে ইন বিটুইন ব্যৱহাৰ কৰিব গটিকে ইয়াতে কি হ'ব কাৰণ মাই লিটল সিস্টাৰ লাইকস টু সিট আমাৰ দুজনৰ মাজত মই আৰু মোৰ ভন্টিৰ মাজত মোৰ লিটল সিস্টাৰ বহিব বিচাৰে মাজত দুটা সিটৰ মাজত বহিব বিচাৰে গটিকে ইয়াতে মই ইন বিটুইন ব্যৱহাৰ কৰিম ঠিক আছে এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো চুজ দা কাৰেক্ট ডিটাৰমিনাৰ্স ওকে দেন হাৰ পেৰেন্টস আৰ হ্যাপি বিকজ देयर ইজ হোপ দ্যাট তাত মানে ইয়াতে চাও ইয়াতে হোপৰ আগত মনত ৰাখিব যে হোপটো কি হয় আনকাউন্টেবল ঠিক আছে বা নন কাউন্টেবল বুলিও ক'ব পাৰে নন কাউন্টেবল কাউন্ট কৰিব নোৱাৰে ঠিক আছে কাউন্টেবল যদি কাউন্টেবল হয় তেতিয়া হলে ফিউ এফিউ বা ডিফিউ ব্যৱহাৰ কৰা হয় যদি কাউন্টেবল হয় আৰু যদি নন কাউন্টেবল হয় তেতিয়া লিটল এ লিটল ডি লিটল ব্যৱহাৰ কৰা হয় এতিয়া এ লিটল এন্ড ডি লিটল কেতিয়া ব্যৱহাৰ কৰা হয় লিটল মানে একেবাৰে নথকাটোক লিটল বুজায় ঠিক আছে এ লিটল মানে অকনমান হফ থকাটোক বুজায় এ লিটল আৰু ডি লিটল মানে যিমানখিনি আছে অকনমানে থাকক সেই গোটেইখিনি যদি বুজায় তেতিয়া হলে ডি লিটল ব্যৱহাৰ কৰা হয় ইয়াতে কি কৈছে হাৰ পেৰেন্টস আৰ হ্যাপি বিকজ देयर ইজ এ লিটল হোপ তাতে অকনমান আশা আছে that their daughter will get the job মানে চাকৰিটো পোৱাৰ অকনমান আশা আছে গটিকে এ লিটল অপচনটো ইয়াতে কাৰেক্ট হ'ব যদি অকল লিটল দি তেতিয়া আশা নাই তো ইয়াতে কোনটো অপচন ৰাইট হ'ব এ লিটল কাৰণ অকনমান আশা আছে এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো নেক্সট কোৱেশ্চনটো হ'ল the report concludes sadly that students have knowledge of organic chemistry মানে ৰিপৰ্টছ মানে ৰিজাল্টটো ইমান ভাল নহয় ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে ইয়াতে কি কৈছে the report concludes sadly that students have ইয়াতে আমি লিখিব পাৰো very few students very খুব কম সংখ্যক ছাত্ৰইহে
ছাত্ৰহে নলেজ আছে কিহৰ ওপৰত অৰ্গেনিক কেমিষ্ট্ৰিৰ ওপৰত ঠিক আছে some knowledge of organic chemistry ঠিক আছে বুজি পাইছে এইটো এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো choose the correct meaning break the ice আচ্ছা এইটো এটা ইডিয়মছ হয় ঠিক আছে ইয়াতে ব্ৰেক দ্য আইচ মানে ব্ৰেকিং অফ আইচ নহয় এইটো নহয় ঠিক আছে ব্ৰেক দ্য আইচ মানে কি হয় ব্ৰেক দ্য আইচ কেতিয়া ব্যৱহাৰ কৰা হয় বি ফ্ৰেন্ডলি বা টকেটিভ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ফ্ৰেন্ডলি এণ্ড টকেটিভ সাপোজ কিবা এটা কৰবাত এটা মিটিং আছে আপোনালোক কৰবাত এটা স্পিচ দিব কাৰণে আপুনি গৈছে কিন্তু সকলোৱে চুপচাপ হৈ আছে কথা পাতৰা নাই ঠিক আছে সব সকলোৱে চুপচাপ হৈ আছে গম্ভীৰ হৈ আছে সেই পৰিৱেশটো আপোনালোকে কমফৰ্টেবল আপুনি যেতিয়া কমফৰ্টেবল এটা জোনত আনিব বিচাৰে সেই মানুহখিনিক আপুনি এটা কি কৰিব সাপোজ আপুনি এটা জকছেৰে আৰম্ভ কৰিলে আপোনাৰ স্পিচটো তেতিয়া কি হ'ব জকছ দি আৰম্ভ কৰিলে মানুহখিনি সদায় কমফৰ্টেবল হৈ যাব না তো সেই জকছটোৱে আপুনি কি কৰিলে জকছটোৰে আপুনি ব্ৰেক দ্য আইচ কৰি দিলে বুজি পালে তাৰ মানে জকছটোৰে আপুনি সকলোকে কমফৰ্টেবল কৰি দিলে ঠিক আছে তো ইয়াতে ব্ৰেক দ্য আইচ মানে বি ফ্ৰেন্ডলি এণ্ড টকেটিভ দেন নেক্সট মেথছৰ কোৱেশ্চনটোত কি দিয়া আছে এইটো এজ ৰিলেটেড মেথছ হয় ঠিক আছে এনেকুৱা এজ ৰিলেটেড মেথছ অলৰেডি মই কৰি দিছোঁ আপোনালোকে আগৰ প্লেলিষ্টত গৈ চাব পাৰে ঠিক আছে এজ ৰিলেটেড মেথছবোৰ মোৰ কৰা আছে আপোনালোকে তাতে গৈ চাব পাৰে এতিয়া কি কোৱেশ্চন দিয়া আছে 12 years ago আচ্ছা তাৰপিছত কি আছে 3 years after পাৰ মানে ইয়াতে কি দিয়া আছে চাওক ইয়াতে প্ৰেজেন্ট আছে পাষ্ট আছে প্ৰেজেন্ট সৰি প্ৰথমতে কি হ'ব পাষ্ট আহিব তাৰপিছত আপোনাৰ কি হ'ব প্ৰেজেন্ট হ'ব নহয় জানো প্ৰথমতে আপোনাৰ পাষ্ট আহিব তাৰপিছত আপোনাৰ কি হ'ব প্ৰেজেন্ট আৰু তাৰপিছত আপোনাৰ কি আহিব ফিউচাৰ মানে ভৱিষ্যত এতিয়া চাওক এই প্ৰেজেন্টটো দিয়া নাই ঠিক আছে কিন্তু কি কৈছে 12 years আগত এইটো চাওক 12 বছৰ আগত মানে মাইনাছ কি আছিল অনুপাতটো এ আৰু বি দিয়া আছে এ আৰু বিৰ অনুপাত দিয়া আছে 6:5 ঠিক আছে তাৰপিছত নেক্সট 3 years পিছত কিমান আছে আপোনাৰ অনুপাত 3 years after আপোনাৰ অনুপাত আছে 9:8 ঠিক আছে অনুপাত কিমান আছে 9:8 গতিকে ইয়াতে চাওক এই ডিফাৰেন্সটো প্ৰথমতে আপোনালোকে চাব যদি সেম আছে প্ৰবলেম নাই যদি সেম নাথাকে আপুনি আৰু এটা বেলেগ উপায় কৰিব লাগিব গতিকে ইয়াতে চাওক 9 - 6 3 8 - 5 3 গতিকে দুটাই সেম আছে গতিকে এটা কাম কৰো এই 3 মানে এই যেটো 3x গতিকে এই ডিসটেন্সটো মানে ইয়াতে 3 দিয়া আছে হয় 3x মানে লৈছো তাক 3x ললো এই 3x টো এই ডিসটেন্সটো কিমান আছে বছৰ চাওক ইখিনিৰ পৰা ইখিনিলৈকে 12 তাৰ পিছত ইখিনি 3 তাৰ মানে 12 + 3 কৰিলে কিমান পাব আপুনি 15 গতিকে আপুনি ইয়াৰ পৰা x ৰ ভ্যালু উলিয়াই ল'ব পাৰে গতিকে x কিমান হ'ব 3 5 * 15 গতিকে x ৰ ভ্যালু কিমান আহিল x ৰ ভ্যালু 5 আহিল এতিয়া চাওক আপুনি হয় পাষ্টত বয়সটো উলিয়াওক এৰ নহলে ফিউচাৰৰ উলিয়াওক ঠিক আছে মই এটা কাম কৰো পাষ্টৰ উলিয়াইছো পাষ্টৰ কি দি আছে 6 মানে 6x ঠিক আছে এৰ বয়স পাষ্টত কিমান আছিল 6x গতিকে 6 ইনটু কিমান কৰিম মই 5 কৰি দিম কাৰণ x ৰ ভ্যালু 5 30 হৈ গল ঠিক আছে এতিয়া চাওক প্ৰেজেন্ট এজ লাগে আপোনাৰ বৰ্তমান বয়স এতিয়া অতীতৰ পৰা বৰ্তমান আহিবৰ কাৰণে কিমান প্লাস হ'ব প্লাস 12 হ'ব কাৰণ 12 বছৰ আগত গৈছিল গতিকে অতীত যেতিয়া প্ৰেজেন্টত আহিব বৰ্তমানত আহিব 12 বছৰ আগুৱাই আহিব লাগিব তাৰ মানে ইয়াতে আপুনি 12 প্লাস কৰিব লাগিব যদি প্ৰেজেন্ট এজ লাগে যদি প্ৰেজেন্ট বয়স লাগে বৰ্তমান বয়স যদি লাগে কাৰ এৰ বৰ্তমান বয়স কাৰ লাগে এৰ তেতিয়া হলে 12 প্লাস কৰিলে কিমান হ'ব আপোনাৰ 42 গতিকে ইয়াতে आंसर হ'ব 42 ইয়ার্স অপশন নম্বৰ বি টু কারেক্ট হ'ব নেক্সট কোশ্চেন টু লৈ আইছো নেক্সট কোশ্চেন দিয়া আছে ইফ দ্য ৰেশিও অফ দ্য প্ৰিন্সিপাল এণ্ড দ্য এমাউন্ট ইজ 5:11 মূলধন আৰু মিশ্ৰধনৰ অনুপাত কিমান দিয়া আছে 5:11 আৰু সময় দিয়া আছে 10 ইয়ার্স গতিকে এটা কাম কৰো মূলধন কিহেৰে ডিনোট কৰো পি আৰু এমাউন্ট এ মিশ্ৰধন এৰে ডিনোট কৰো আৰু অনুপাত কিমান আছে 5:11 মনত ৰাখিব এমাউন্টৰ পৰা আমি যদি লিখিব পাৰো ইয়াতে এমাউন্টৰ এটা ফৰ্মুলা আছে p + si ঠিক আছে এটো এমাউন্ট কেনেকে পাও মূলধন প্লাস সিম্পল ইন্টারেস্ট যদি প্লাস কৰো গটিকে এমাউন্টৰ পৰা যেতিয়া আমি মূলধন মাইনাস কৰিম তেতিয়া আমি কিমান পাম সিম্পল ইন্টারেস্ট পাম আৰু সিম্পল ইন্টারেস্টৰ এটা ফৰ্মুলা আছে PRT/100 PRT/100 আপোনালোকে জানে PRT/100 গটিকে ইয়াতে মাইনাস কৰিলে আমি কিমান পাম এটো যদি মাইনাস কৰো আমি 11 - 5 আমি কিমান পাম 6 গটিকে সিম্পল ইন্টারেস্ট কিমান আছে ইয়াতে 6 আছে এটা p কিমান হয় 5 আর কিমান আছে ইয়াতে রেট অফ ইন্টারেস্ট কিমান আছে আপোনাৰ ইয়াতে রেট অফ ইন্টারেস্ট আছে পার এনাম এটো ফাইন্ড কৰিব লাগে ঠিক আছে আৰু টি ডি আছে আপোনাৰ 10 ইয়ার্স গটিকে আমাৰ ইয়াতে 100 বহাম রেট অফ ইন্টারেস্ট দিয়া নাই 10 টাইমস এন্ড ইয়াতে 5 2 * 10 এন্ড 6 2 * 12 6 2 * এটো ক্রস বজ্রপূরণ হ'ব গটিকে 6 2 * 12% হ'ব r = 12% হ'ব r = 12% গটিকে অপশন নম্বৰ C2 কারেক্ট হ'ব r = 12% এটা নেক্সট কোশ্চেন টু লৈ আইছো নেক্সট কোশ্চেন টু হল 800 মিটাৰ কি দি আছে 800 মিটাৰ লং ট্ৰেইন ইজ ৰানিং এট এ স্পীড অফ 100 km/h in what time it will pass a man who is running at a speed of 200 km/h in the opposite direction to মনত ৰাখিব ঠিক আছে ট্ৰেইনৰ মেথছত মনত ৰাখিব ট্ৰেইনৰ মেথছত
অপজিট ডিৰেকশ্যন দিয়া থাকিলে প্লাছ হ'ব ট্ৰেইনৰ মেথছত অপজিট ডিৰেকশ্যন যেতিয়া দিয়া থাকে প্লাছ হ'ব ছেম ডিৰেকশ্যন হ'লে মাইনাছ হ'ব ছেম ডিৰেকশ্যন একে দিশত হ'লে মাইনাছ হ'ব বিপৰীত দিশত হ'লে প্লাছ হ'ব কি প্লাছ হ'ব স্পীড ঠিক আছে সো ইয়াতে স্পীড প্ৰথমতে আপোনালোকে স্পীডটো উলিয়াই লওক টোটেল স্পীড যেটো আছে টোটেল স্পীড বা দ্ৰুতি টোটেল স্পীড বা দ্ৰুতি কিমান আছে এটো উলিয়াই লব আপোনালোকে টোটেল স্পীড বা দ্ৰুতি কেনেকৈ উলিয়াব যেটো দিয়া আছে ইয়াতে কিমান দিয়া আছে ট্ৰেইনৰ স্পীডটো 100 কিলোমিটাৰ আৰু মানুহৰ স্পীড আছে 20 কিলোমিটাৰ প্লাস কিয় কৰিছো কাৰণ অপজিট ডিৰেকশ্যন আছে গতিকে 120 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে 120 কিলোমিটাৰ পাৰ আৱাৰ এটুক যেতিয়া আমি মিটাৰ পাৰ সেকেন্ডত লব লাগিব কাৰণ ইয়াতে চাওক দূৰত্ব যেটো ডিসটেন্স বা দূৰত্ব দিয়া আছে এটো দূৰত্ব কিমান দিয়া আছে আপোনাৰ প্ৰথমতে কোশ্চেনত দিয়া আছে দূৰত্ব কিমান দিয়া আছে ট্ৰেইনৰ যেটো লেন্থ এটোৱে দূৰত্ব হ'ব ঠিক আছে ট্ৰেইনৰ লেন্থ কিমান আছে 800 মিটাৰ এতিয়া চাওক এই দূৰত্ব কিমান দিয়া আছে মিটাৰত বাট কি স্পীড কিমানত আছে আপোনাৰ কিলোমিটাৰ পাৰ আৱাৰ গটিকে এটো মিটাৰ পাৰ সেকেন্ডত লব লাগিব গটিকে যেতিয়া আপুনি কিলোমিটাৰৰ পৰা মিটাৰ পাৰ সেকেন্ড লব ঠিক আছে কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ড লব তেতিয়া আপুনি 5/18 দি মাল্টিপ্লাই কৰিব লাগিব কিয় ডাঙৰৰ পৰা সৰুলৈ গৈ আছো ঠিক আছে এতিয়া যদি আপুনি মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰত যায় তেতিয়া হলে তাৰ অলটা পূৰণ কৰিব লাগিব দ্যাট মিন্স 18/5 এৰে পূৰণ কৰিব লাগিব বুজি পাইছে এটো এতিয়া চাওক ইয়াতে কিলোমিটাৰ পাৰ আৱাৰ আছে গটিকে মিটাৰ পাৰ সেকেন্ড কৰিব কাৰণে আমি ইয়াতে মাল্টিপ্লাই কৰিম 5/18 এতে কেনেকৈ মনত ৰাখিব ডাঙৰৰ পৰা সৰুলৈ গৈছে গটিকে 18 ৰ পৰা এই যে ডাঙৰৰ পৰা সৰুলৈ গলো ঠিক আছে এতিয়া এটোৰে কেনসেল কৰিব পাৰি নেকি চাওক 6 ৰে কেনসেল কৰি 6 3 যা আৰু ইয়াতে 6 2 যা 12 and 20 হৈ গল ইয়াতে ওপৰত 100 আহিব আৰু তলত কিমান আহিব 3 গটিকে আগৰ ফৰ্মুলাটো বহাই দিলো ডিসটেন্স ইকুৱেলছ টু স্পীড ইকুৱেলছ টু কি আছিল ডিসটেন্স বাই টাইম গটিকে ইয়াতে আমাক টাইম লাগে টাইমটো ইয়াতে ললে বজ্ৰ পূৰণ কৰিব তেতিয়া হলে ডিসটেন্স বাই কি হ'ব স্পীড হ'ব ঠিক আছে এটা ডিসটেন্স কিমান আছে আপোনাৰ ডিসটেন্স আছে আপোনাৰ 800 এটা টাইম আছে 100/3 গটিকে ইয়াতে যেতিয়া কৰিম আমি ইয়াতে কিমান আহিব আপোনাৰ ওপৰত এটা চাওক 3 টো ওপৰত গুছি যাব তলত আছে যেহেতু 3 টো ওপৰত গুছি যাব আৰু তলত 100 থাকিব এতিয়া এটো যদি মই কেনসেল কৰো তেতিয়া হলে কিমান বাৰ যাব 8 গটিকে 8 3 যা কিমান হ'ব 24 आंसर কিমান হ'ব 24 সেকেন্ড आंसर হ'ব ইয়াতে 24 সেকেন্ড এটা নেক্সট কোশ্চেনটো লৈ আইছো নেক্সট কোশ্চেনটো হল এ আৰু বি এ 3:2 অনুপাত মূলধনৰ অনুপাত ব্যৱহাৰ আৰম্ভ কৰিছিল ঠিক আছে তাৰ মানে এটো পাৰ্টনাৰশ্বিপৰ মেথছ হয় পাৰ্টনাৰশ্বিপৰ মেথছ কৰা আছে অলৰেডি আপোনালোকে চাই লব প্লেলিষ্টত এ এণ্ড বি স্টাৰ্টেড বিজনেছ উইথ देयर ক্যাপিটাল ইন দা ৰেশিও 3:2 এ আৰু বি যেটো অনুপাত দিয়া আছে কিমান আচ্ছা ইয়াতে কি লাগে হাউ লং যেটা টাইম উলিয়াব দিয়ে এটা কাম কৰি লব আপোনালোকে অনুপাতটো কিমান দিয়া আছে 3:2 ঠিক আছে যেটা টাইম উলিয়াব দিয়ে তেতিয়া আপোনালোকে এনেকে লিখিব a/b ঠিক আছে আৰু মনত ৰাখিব প্ৰফিট কেনেকে উলিয়াব আপোনালোকে প্ৰফিট ইকুৱেলছ টু অলৰেডি কৈ দিছো প্ৰফিট ইকুৱেলছ টু সি ক্যাপিটাল ইনটু টাইম মূলধন আৰু টাইমৰ লগত প্ৰফিট ৰিলেট হৈ থাকে মানে মূলধন যদি বেছি হয় আপুনি প্ৰফিট বেছি পাব আৰু টাইম বেছি টাইমৰ কাৰণে যদি টকা ইনভেষ্ট কৰে আপুনি প্ৰফিটটো বেছি পাব ইয়াৰ মিনিং নহয় যে প্ৰফিট ইকুৱেলছ টু মূলধন আৰু টাইম পূৰণ কৰিলে আপোনালোকে প্ৰফিট নাপায় ইয়াৰ মিনিং ইয়াৰ দ্বাৰা বুজাব বিচাৰিছো যে প্ৰফিটটো আপোনাৰ ক্যাপিটাল আৰু টাইম যেনেকৈ চেঞ্জ হয় তাৰ অনুপাতত চেঞ্জ হয় ঠিক আছে গতিকে ইয়াতে চাওক অনুপাতটো কিমান দিয়া আছে গতিকে মই ইয়াতে c * t লিখিম ঠিক আছে c মানে কিমান দিয়া আছে ইয়াতে চাওক ক্যাপিটাল কিমান দিয়া আছে 3:2 তাৰ মানে a 3 আৰু b 2 এটা টাইমটো কিমান দিয়া আছে a কিমান দিনৰ কাৰণে টকাটো লগাইছিল 10 মান্থস গতিকে ইয়াতে মই 10 ৰে পূৰণ কৰিম ইয়াতে নাজানো b টাইমিং দিয়া নাই গতিকে ইয়াতে x লিখিম বা t লিখিব পাৰে আপুনি ঠিক আছে আৰু লাভৰ অনুপাত কিমান এতিয়া চাওক প্ৰফিটটো লিখিম এতিয়া প্ৰফিটৰ অনুপাত কিমান আছিল আপোনাৰ 3:5 গতিকে ইয়াতে চাওক বজ্ৰ পূৰণ কৰক আপুনি এই x টো ওপৰত যাব 3 টো তলত আহিব আৰু এই 5 টো ওপৰত গুছি যাব ঠিক আছে গতিকে 2 ইয়াতে ওপৰত 3 আছে 3 * 10 * 5 হ'ব আৰু এই তলত কিমান আছে 2 আছে আৰু এই 3 টো তলত আহিব ঠিক আছে 3 টো তলত আহিল ইয়াতে আৰু ইকুৱেলছ টু আমি ওপৰত এটো x টো ওপৰত গলে এটো x হ'ব ঠিক আছে আৰু 3 3 কেনসেল হল ইয়াতে কিমান হ'ব আপোনাৰ 5 * 10 আপোনাৰ কিমান হ'ব 50 and 2 ঠিক আছে ইয়াতে কেনসেল কৰিব পাৰে আপুনি নহলে ইয়াতে 5 লক 5 5 যে 25 গটিকে आंसर কিমান হ'ব 25 মান্থস ইয়াতে শুদ্ধ উত্তৰটো হ'ব 25 মাহ এটা নেক্সট কোশ্চেনটো লৈ আইছো নেক্সট কোশ্চেনটো হল এটো এটা কি দিয়া আছে আপোনাৰ প্ৰফিট দিয়া আছে ঠিক আছে প্ৰফিট পাৰ্সেন্টেজত দিয়া আছে এতিয়া প্ৰফিট চাওক আপুনি কেনেকৈ লিখিব প্ৰফিট পাৰ্সেন্টেজত দিয়া আছে গটিকে এই পাৰ্সেন্টেজটো আমি ব্ৰেক কৰিব নালাগে কেনেকৈ কৰিব চাওক 16
প্ৰফিটৰ পিছত 0.66 কেতিয়া আহে মনত ৰাখিব যেতিয়া 0.66 আহে এই ভ্যালুটো মনত ৰাখিব লাগে একচুয়ালি আপুনি 0.66 কেতিয়া আহিব যেতিয়া 2 ক আমি 3 ৰে ডিভাইড কৰো তেতিয়া আমাৰ কিমান আহে 0.666 আহি থাকিব গতিকে ইয়াতে এটা কাম কৰিব এইটো মনত ৰাখিব আপুনি 2/3 গতিকে যদি যেতিয়া আপুনি এইটো প্লাস কৰে তে পার্সেন্টেজটো থাকি যাব এটা 3 লখাগু হ'ব 16 3 যা 48 প্লাস 2 কিমান 50 হ'ব ঠিক আছে আৰু পার্সেন্টেজটো যেতিয়া ৰিমুভ কৰিব তলত 100 আহিব গতিকে 50 into 2 গতিকে কিমান আহিল 1/6 মনত ৰাখিব এই ভ্যালুটো সদায় মনত ৰাখিব 1/6 হয় এটো ভ্যালু মনত ৰাখিব এনেকুৱা কোৱেশ্চন আহি থাকে গতিকে 1/6 গতিকে প্ৰফিট 1/6 মানে মিনিং আপুনি গম পাইছে প্ৰফিট 1/6 মানে তলত সদায় কস্ট প্রাইস থাকে কিনা দাম থাকে সিপি কিনা দাম থাকে তলত সদায় মনত ৰাখিব ফৰ্মুলাত তলত কিনা দাম থাকে গতিকে সিপি কিমান হল 6 আৰু ওপৰত যদি প্ৰফিট হয় প্ৰফিট থাকিব যদি লস হয় ওপৰত লস থাকে গতিকে ইয়াৰ প্ৰফিট হৈছে গতিকে প্ৰফিট 1 থাকে গতিকে সেলিং প্রাইস মানে বিক্ৰী মূল্য বেচা দাম বিক্ৰী মূল্য সদায় মনত ৰাখিব যদি লাভ হয় আপুনি কিনা দাম আৰু বিক্ৰী মূল্য কিনা দাম আৰু প্ৰফিট প্লাস কৰিলে আপোনাৰ বিক্ৰী মূল্য আহে গতিকে কিমান আহিল আপোনাৰ 7 আৰু বিক্ৰী মূল্য আপোনাৰ দিয়া আছে বিক্ৰী মূল্য আমাৰ কিমান দিয়া আছে 21000 গতিকে 7 মানে 7x গতিকে 7x = 21000 ইয়াতে দিয়া আছে গতিকে x ৰ ভ্যালু কিমান হ'ব হৰণ কৰিলে আপুনি 3000 পাব ঠিক আছে গতিকে x ৰ মূল্য x ৰ ভ্যালু 3000 পালে আপোনাক কি লাগে ইয়াতে আপোনাক লাগে কস্ট প্রাইস লাগে গতিকে কস্ট প্রাইস কিমান আছে 6 কস্ট প্রাইস কিমান আছে কিনা দাম 6x আছে 6 ইনটু এটা গতিকে x ৰ ভ্যালু 3000 আহিল গতিকে কিমান হ'ব আপোনাৰ 6 ইনটু 3 18000 rupees 18000 18000 টকা ঠিক আছে শুদ্ধ উত্তৰটো হ'ব 18000 টকা এতিয়া নেক্সট কোৱেশ্চনটো লৈ আইছো নেক্সট কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 30 এই কোৱেশ্চনটো মোক মাহি হিয়াৰে দিছে মাহি হিয়াৰ এজন সাবস্ক্ৰাইবাৰ হয় ঠিক আছে তেখেতে মোক এই কোৱেশ্চনটো দিছে সো মাহি হিয়াৰ কোৱেশ্চনটো দিয়াৰ বাবে অশেষ ধন্যবাদ আৰু আপোনালোকে কিবা কোৱেশ্চন থাকিলে আপোনালোকে যেটো স্ক্ৰিনৰ নাম্বাৰ থাকে তাতে আপোনালোকে WhatsAppত কোৱেশ্চনটো পঠাই দিব পাৰে মই নেক্সট যিবিলাক আপকামিং মক টেষ্ট সেইবিলাকত ইনক্লুড কৰি থাকিম ঠিক আছে সো মাহি হিয়াৰ থ্যাংক ইউ ওয়ান্স अगेन দেন এই কোৱেশ্চনটোত কি দিয়া আছে এটা পপুলেশন দিয়া আছে পপুলেশন মানে জনসংখ্যা দিয়া আছে জনসংখ্যা আৰু এটো চাব যেতিয়া জনসংখ্যা আৰু পপুলেশন ইনক্ৰিজ হোৱা বুজে তেতিয়া আপোনালোকে যেটো ম্যাচ কৰিব হেতু কম্পাউন্ড ইন্টারেস্ট মানে সবৃদ্ধি মূল্যৰ যেটো ফৰ্মুলা ইউজ কৰে হেতু মতে আপোনালোকে কৰিব ঠিক আছে কম্পাউন্ড ইন্টারেস্টৰ ফৰ্মুলা মতে কৰিব আৰু কম্পাউন্ড ইন্টারেস্টত এই যেটো জনসংখ্যা হেতু আপুনি প্ৰিন্সিপাল বুলি লব ঠিক আছে জনসংখ্যাটোক আপুনি প্ৰিন্সিপাল বুলি ধৰি লব এটা চাওক জনসংখ্যা কিমান দিয়া আছে 242000 ইয়াতে দিয়া আছে ঠিক আছে এটা আপোনালোকে চাওক কেনেকে উলিয়ায় আপোনালোকে ফৰ্মুলাটো কি আছিল কম্পাউন্ড ইন্টারেস্টৰ এমাউন্টটো কেনেকে উলিয়ায় এমাউন্টটো উলিয়াৰ ফৰ্মুলা আছিল আপোনালোকৰ কেনেকে উলিয়াব ইয়াতে চাওক p ইনটু এতিয়া যদি পিছত কয় 2 বছৰ পিছত জনসংখ্যা কিমান হ'ব 10% প্ৰত্যেক বছৰ 10% আৰু বৃদ্ধি হৈছে 2 বছৰ পিছত হলে আপুনি এটো ফৰ্মুলা ব্যৱহাৰ কৰিব p ইনটু 1 প্লাস r বাই 100 টু দি পাৱাৰ n যদি পিছত হয় আৰু যদি আগত হয় 2 বছৰ আগত বা এবছৰ আগত যদি হয় তেতিয়া হলে আপোনালোকে p বাই তেতিয়া হৰণ হ'ব p বাই 1 প্লাস r বাই 100 টু দি পাৱাৰ n গতিকে ইয়াতে কি কৈছে ইয়াতে যদি জনসংখ্যা বছৰ ইমা বিদ্যুৎ 2 বছৰৰ আগত বিফৰ কৈছে গতিকে এইটো আহিব গতিকে ইয়াতে মোট ক্যাপিটাল কি ধৰিম 242000 মই ধৰিলো এইটো তাৰ পিছত চাওক ইয়াতে 1 ৰেট অফ ইন্টারেস্ট কিমান পার্সেন্টত ইনক্রিজ হ'ব 10% গতিকে ইয়াতে 100 লিখিম আৰু বছৰ কিমান n মানে বছৰ 2 দি আছে এটো কেনসেল কৰিলো যদি আপুনি এটো প্লাস কৰে লখাগু লৈ তেতিয়ালে 11 আহিব আৰু 10 আহিব ঠিক আছে আৰু এটোৰ স্কয়াৰ হ'ব and ইয়াতে 242000 ইখিনি হল ঠিক আছে তাৰ পিছত আৰু ওপৰটো লিখিলো 242000 এনেকে লিখিলো ঠিক আছে তাৰ পিছত এটো মাল্টিপ্লাই যেতিয়া এটো ওপৰত গুছি যাব এটো অলটি যাব তাৰ মানে 10 টো ওপৰত গুছি ওপৰত যাব আৰু 11 টো তলত আহিব হয় না ইয়াতে চাওক 11 টো তলত আহিল এতিয়া আপুনি যেতিয়া পূৰণ কৰিব 242000 আৰু ইয়াতে 11 into 11 11 গুণ কিমান 121 হয় আৰু ইয়াতে 100 হয় নহয় জানো এটো যেতিয়া ক্যান্সেল কৰিব ইয়াতে কিমান বাৰ যাব 2 টাইমছ যাব and 2000 হ'ব ইয়াতে ঠিক আছে এতিয়া 2 ইয়াতে তিনিটা শূন্য আৰু হিপালে কিমান আছে দুটা শূন্য আছে গতিকে ইয়াতে কিমান হল 2 লাখ হল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ 2 লাখ ঠিক আছে আৰু যদি 2 বছৰ কয় তেতিয়া হলে আপুনি এই পিছৰ এইটো ফৰ্মুলা এপ্লাই কৰি জাস্ট ভ্যালু কেটা পুট কৰি দিব আপুনি आंसर পাব আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু যদি ভিডিওটো চাই ভাল পালে তেতিয়া হলে লাইক কৰিবলৈ নাপাহৰিব আৰু নিজৰ লগৰবোৰৰ মাজত শেয়াৰ কৰিব আৰু যিবিলাক মই টেলিগ্ৰাম এণ্ড ইনষ্টাগ্ৰামত যিবিলাক লিংক দিছো তলত আপোনালোকে সেইবিলাকত ফলো কৰিবলৈ নাপাহৰিব ঠিক আছে আৰু ফেসবুক পেজ এটাও দিম নতুনকে তো হিতুটো আপোনালোকে ফলো কৰিব আৰু ভিডিওবোৰ চোৱাৰ বাবে হেকত আকৌ এবাৰ ধন্যবাদ